নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'ত আমি আপোনালৈ আগবঢ়াব বিচাৰিছো জুন মাহৰ বাবে সিংহ ৰাশিৰ মাহিকীয়া ৰাশিফল। এই মাহটো আপোনাৰ বাবে বহু দিশত অনুকূল হোৱাৰ সম্ভাৱনা আছে। কিন্তু গোটেই মাহটো আপোনাৰ ৰাশিত উপস্থিত থাকিব আৰু আপোনাক নিজৰ মাজতে সীমাবদ্ধ কৰি তুলিব। আপুনি গভীৰ চিন্তাত থাকিব, কিছু খং থাকিব কাৰণ মাহৰ আৰম্ভণিতে মংগল দ্বাদশ স্থানত প্ৰৱেশ কৰিব আৰু প্ৰথম সপ্তাহত আপোনাৰ নিজৰ ৰাশিত প্ৰৱেশ কৰিব। সূৰ্য আৰু বুধ দশম স্থানত থকাৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত ভাল সফলতা লাভ কৰিব আৰু তাৰ পিছত একাদশ স্থানলৈ গৈ তেওঁলোকে আপোনাৰ আয় বৃদ্ধি কৰিব। এই মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে ভাল হ'ব, নিজৰ প্ৰতিভাৰে ভাল কাম কৰিব পাৰে। আপুনি স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে, যিবোৰৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন হ'ব। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো ভাল হোৱাৰ সম্ভাৱনা আছে। দশম স্থানৰ মাহৰ আৰম্ভণিতে সূৰ্য আৰু বৃহস্পতিয়ে বুধাদিত্য যোগ গঠন কৰিব, যি আপোনাক চাকৰিত ভাল স্থান প্ৰদান কৰিব। আপুনি সময়ে সময়ে নিজৰ বুদ্ধিমত্তা আৰু দক্ষতা প্ৰদৰ্শন কৰি যাব, যাৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ শিপা শক্তিশালী হ'ব। 6 তাৰিখে বুধ একাদশ স্থানত প্ৰৱেশ কৰিব, য'ত বৃহস্পতি গোটেই মাহটো উপস্থিত থাকিবলৈ গৈ আছে। ইয়াৰ দ্বাৰা আপোনাৰ স্থিতি শক্তিশালী হ'ব আৰু আপুনি উচ্চপদস্থ বিষয়াৰ পৰাও সমৰ্থন লাভ কৰিব। 15 তাৰিখৰ পৰা সূৰ্য একাদশ স্থানত থাকিব, যাৰ বাবে চৰকাৰী খণ্ডত কাম কৰা লোকসকলে বিশেষ সুবিধা লাভ কৰাৰ সম্ভাৱনা থাকিব। শনি গোটেই মাহটো অষ্টম ঘৰত উপস্থিত থাকিব, সেয়েহে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। মাহৰ আৰম্ভণিৰ পৰা শেষলৈকে মংগলৰ দিশ, বৃহস্পতিৰ দিশ আপোনাৰ সপ্তম স্থানত থাকিব, যাৰ বাবে ব্যৱসায়িক কিছু অস্থিৰতা হ'ব পাৰে। আপুনি শ্বৰ্টকাট গ্ৰহণ কৰাটো এৰাই চলিব লাগে। নীতি মানি চলি যদি আপুনি আপোনাৰ ব্যৱসায় আগুৱাই লৈ যায়, তেন্তে বৃহস্পতিৰ আশীৰ্বাদত আপুনি আপোনাৰ ব্যৱসায়ত ভাল অগ্ৰগতি দেখিবলৈ পাব। আৰ্থিক ক্ষেত্ৰত মাহৰ আৰম্ভণি আপোনাৰ বাবে মধ্যমীয়া হ'ব। বৃহস্পতি গোটেই মাহটো একাদশ স্থানত থাকি আপোনাৰ উপাৰ্জন বৃদ্ধি কৰিব। আপুনি এটাতকৈ অধিক মাধ্যমৰ পৰা ধন পোৱাৰ সম্ভাৱনা থাকিব, যাৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা দিনক দিনে উন্নত হ'ব। কিন্তু মাহৰ আৰম্ভণিতে মংগল দ্বাদশ স্থানত থাকিব আৰু গোটেই মাহটো শনি অষ্টম স্থানত থাকিব, যাৰ বাবে খৰচ বাঢ়ি গৈ থাকিব। আপুনি কিছু হঠাৎ খৰচ কৰিবলগীয়া হ'ব পাৰে, যাৰ ফলত আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। কিন্তু 6 তাৰিখৰ পৰা বুধ আপোনাৰ একাদশ ঘৰত প্ৰৱেশ কৰি আপোনাৰ আয় বৃদ্ধি কৰিব। ব্যৱসায়ৰ পৰা উপাৰ্জনৰ সম্ভাৱনা থাকিব আৰু কৰ্মসংস্থাপনত থকাসকলৰ দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে। ইফালে 7 তাৰিখে মংগল আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব, যাৰ বাবে আপোনাৰ খৰচ কমিবলৈ আৰম্ভ কৰিব। কিন্তু 22 তাৰিখৰ পৰা বুধ দ্বাদশ স্থানলৈ স্থানান্তৰিত হোৱাৰ বাবে কিছু খৰচ পুনৰ বৃদ্ধি পাব। কিন্তু শুক্ৰ 29 তাৰিখৰ পৰা দশম ঘৰত প্ৰৱেশ কৰি আপোনাৰ উপাৰ্জনত এক উত্থান আনিব। সম্পত্তি সম্পৰ্কীয় বিষয়টো আপুনি ভাল সফলতা লাভ কৰিব। মাহটো প্ৰেমৰ বাবে বহুত ভাল হ'ব। বৃহস্পতি গোটেই মাহটো একাদশ স্থানত বহি পঞ্চম স্থানলৈ চাব, যাৰ ফলত আপোনাৰ প্ৰেম গভীৰ হৈ পৰিব। যদি আপুনি আপোনাৰ প্ৰিয়জনক বিয়াৰ বাবে প্ৰস্তাৱ দিয়ে, তেন্তে সেইটো আপুনি গ্ৰহণযোগ্যতা পাব পাৰে। অবিবাহিত লোকৰ বিবাহৰ সম্ভাৱনা থাকিব। বিবাহিতসকলৰ ক্ষেত্ৰত শনি গোটেই মাহটো অষ্টম স্থানত থাকিব, ৰাহু সপ্তম স্থানত থাকিব আৰু মংগলৰ দৃষ্টি প্ৰথম সপ্তাহত দ্বাদশ স্থানৰ পৰা আৰু তাৰ পিছত প্ৰথম ঘৰৰ পৰা সপ্তম ঘৰত থাকিব, যাৰ বাবে নিজৰ মাজত উত্তেজনা আৰু যুঁজৰ পৰিস্থিতি সৃষ্টি হৈ থাকিব। বহুতে এই মাহটোত কিছু ভাল খবৰো পাব পাৰে।